মৰিয়নী নাগিনীজানৰ অভিকেন্দ্ৰী হিচাপে লৈ যি গাহৰিৰ আফ্ৰিকান সোয়াইন ফিভাৰ সংক্ৰমিত হৈছিল এই গাহৰিসমূহ আজিৰ পৰা নিধন কৰা হৈছে আৰু ইতিমধ্যে আৰক্ষীৰ এটা বৃহৎ দলৰ লগতে যি জিলা প্ৰশাসন আৰু যি পশুপালন বিভাগ তেওঁলোকৰ বিষয়বিবে আহি উপস্থিত হৈছেই আৰু ইতিমধ্যে মোৰ পিছফালে নাতি দূৰত এই গাহৰিসমূহ নিধন কৰি থকা হৈছে আৰু মোৰ লগত যি ডিস্ট্ৰিক্ট ভেটেৰিনেৰী অফিচাৰ আছে তেওঁৰ লগত আমি পোনে পোনে কথা পাতিম। মানে যেতিয়া আমি গম পালোঁ যে অলপ গাহৰি আগতে মৰি আছিলে কিন্তু আমাক যেতিয়া অফিচিয়েলি ৰিপৰ্ট কৰিলে 12 মে'ত চালোঁ ট্ৰিটমেণ্ট কৰি গাহৰিখিনি নাবাছিলে আমি সেইকাৰণে গুৱাহাটীলৈ পঠালোঁ নৰ্থ ইষ্ট ৰিজনেল ডিজিজ ডায়েগনষ্টিক লেবৰেটৰীলৈ পষ্টমৰ্টেম কৰি চেম্পল পঠালোঁ তাৰপৰা পজিটিভ ওলালে আফ্ৰিকান সোয়াইন ফিভাৰ দুটা সোয়াইন ফিভাৰ আছে এটা হ'ল ক্লাছিকেল সোয়াইন ফিভাৰ এটা হ'ল আফ্ৰিকান সোয়াইন ফিভাৰ সোয়াইন ফ্লু কোনোপধ্যে নহয় সোয়াইন ফ্লুটো হ'ল মানুহৰ বেমাৰ মানে সেইকাৰণে বেমাৰ দুটা মানুহে ভুল কৰে সদায় সোয়াইন ফ্লু বুলি আচলতে সোয়াইন ফিভাৰ দুটা প্ৰকাৰৰ আছে আৰু আফ্ৰিকান সোয়াইন ফিভাৰটো কৰোণাৰ নিচিনা ট্ৰিটমেণ্ট নাই এতিয়ালৈকে ভেকচিন ক'তো পৃথিৱীতে ওলোৱা নাই গতিকে এটাই ইয়াৰ উপায় আছে য'ত মানে এপিচেণ্টাৰ বুলি কয় য'ত প্ৰথম ধৰা পৰিছিলে সেই মানুহ ঘৰৰ পৰা এটা সীমা দূৰত্বত যিখিনি গাহৰি আছে সেইখিনি আমি মানে নিধন কৰিব লাগে নিধন কৰাৰ পৰা চাইণ্টিফিক SOP আছে আমি সেইমতে কালি ইয়াত গাঁত চাত খান্দিলোঁ পিছফালে দেখিছে কিজানি PPE কিট কৰি পিন্ধি পেলাই গুৱাহাটীৰ পৰা টেকনিচিয়ানছ আহিছে আহি পেলাই কামটো কৰিব তাৰপৰা আমি গাঁওখনত 3 মাহৰ কাৰণে গাহৰি সোমাব নিদিম চিল কৰি দিম আৰু যোনখিনি জেগাত পোতা হ'ব তাতো এখন প্ৰহিবিটেড এৰিয়া কৰি থোৱা যাব তাতো কোনো ছমাহলৈকে খেতি বাতি কৰিব নোৱাৰিব। কিমান গাহৰি ইয়াত পোৱা গৈছে গাহৰিটো যোনকেইটা মৰিছে সেইকেইটাতে হৈছিলে বাকী কিন্তু সুস্থ গাহৰি আছে কিন্তু কি হ'ল মই আগতে কৈছোঁ এটা বেয়া খবৰ সুস্থ গাহৰিবিলাক মাৰি দিব লগা হৈছে কিন্তু এইটো বেমাৰটো সংক্ৰমণ মানুহলৈ নাহে গাহৰি পৰা গাহৰিলৈ যায় গতিকে কি ভাল খবৰটো কি হৈছে পোক যোনটো আমাৰ ব্যৱসায় যোনটো গাহৰি ইণ্ডাষ্ট্ৰিটো বাচি যাব ইয়াত কিমান দূৰত্বৰ ভিতৰত আপোনালোকে 1 কিলোমিটাৰ ভিতৰত ইয়াত এতিয়া যিখিনি গাহৰি মাৰিছে তাত বেমাৰী গাহৰি আছেনে নাই কিয় মাৰিব লগা হৈছে তাতে বেমাৰটো মানে হোষ্ট বুলি কয় মানে সংক্ৰমণটো বাঢ়ি যাব পাৰে আৰু কিছুমান আনআইডেণ্টিফাইড হোষ্ট থাকে য'তে ভাইৰাছটো আছে বৰ্তমান দেখা দিয়া নাই বেলেগত আগলৈ আকৌ ওলাব পাৰে সেইটো কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই প্ৰিকশ্যন বিচাৰে যাতে পৰ্ক ইণ্ডাষ্ট্ৰিটো হেম্পাৰ নহয় এইখন গাঁও আমিতো কেলেই কৈছোঁ যাতে আফটাৰ 3 মান্থছ গোটেই এলেকাতে গাহৰি ব্যৱসায়টো আকৌ আৰম্ভ কৰিব পাৰে আমি সেইটো ব্যৱসায় আৰম্ভ কৰিবলৈ সহায় সুবিধা যি লাগে ট্ৰেইনিং দিম বুলি তেওঁলোকে আশ্বাসন দিয়ে এই মুহূৰ্তত তেওঁলোকে কিবা কম্পেনচেশ্যন পাব নেকি গাহৰিগৰাকীয়ে এই মুহূৰ্তত নাপায় আমি বেংক ডিটেইলছ ল'ম লৈ পেলাই আমাৰ গভৰ্ণমেণ্ট ফৰ্মুলা আছে সেই ফৰ্মুলাৰ মতে মই তেওঁলোকক কথা দি আহিছোঁ এমাহৰ ভিতৰতে থাকে পইচাটো ঘূৰাই দিম বেংক আশে পাশে কিমান অঞ্চলৰ গাহৰিৰ নমুনা সংগ্ৰহ কৰিছে আমি বৰ্তমান এইটো ছাৰ্ভেইলেঞ্চটো আৰম্ভ হৈছে এতিয়া আমি প্ৰথম যোনটো এপিচেণ্টাৰ পালোঁ তাৰপৰা এটা ডেড বডি এটাহে পালোঁ পষ্টমৰ্টেমৰ দিব লাগে চেম্পল পঠাব লাগে এটা মৰা গাহৰি পালোঁ কিন্তু আমি এতিয়া 10 কিলোমিটাৰ এলেকা যোনটো ছাৰ্ভেইলেঞ্চ জোন বুলি কয় তাত আমি এতিয়া চিৰাম চেম্পল কালেক্ট কৰি ফেজ ৱাইজ গুৱাহাটীলৈ পঠাই থাকিম যাতে আৰু দেখা নকৰে কিমান গাহৰি নিধন কৰিছে আজি মানে যিমানখিনি ধৰ আমিতো আছিলোঁ 10 কিলোমিটাৰ নহয় 1 কিলোমিটাৰ কিন্তু 1 কিলোমিটাৰ ভিতৰত মেক্সিমাম বাগানে বেছি আছে কিমান পাইছে আপোনালোকে আমিতো প্ৰথম হিচাপ কৰোঁতে বেছি পাইছিলোঁ কিন্তু লাহে লাহে অলপ কমি আহিছে জানো এতিয়া এতিয়ালৈকে সঠিক ধৰি পোৱা নাই কাৰণ কামটো আৰম্ভ হৈছেহে শেষতে গম পাওঁ বাগিচাখনৰ নাম কি নাগিনীজান টি এষ্টেট 200 অধিক হ'ব চাগে ক'ব নোৱাৰি কথাটো এতিয়া মানে 200 অধিক কমো হ'ব পাৰে বেছিও হ'ব পাৰে কিন্তু প্ৰথম সেইটো কথা আমি ভাবিছোঁ যে যোনখিনি এভেইলেবল পাওঁ সেইখিনি কৰি লওঁ কিন্তু কোনে কৰি আছে গোটেই প্ৰক্ৰিয়াটো কামখিনি গোটেই প্ৰক্ৰিয়াটো আৰু জিলা প্ৰশাসন আৰু পশুপালন বিভাগ যোৰহাট আৰু গুৱাহাটীৰ পৰা টীম পঠাইছে আমাৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে কৰিছে বুলি কথাটো ক'ব পাৰে গোটেই এই প্ৰক্ৰিয়াটো তেওঁলোকে গোটেইখিনি কৰি আছে হয় ধন্যবাদ এয়া আছিল ৰিপুঞ্জয় চক্ৰৱৰ্তী আচলতে মৰিয়নী নাগিনীজানৰ অভিকেন্দ্ৰী হিচাপে লৈ ইয়াত যিসমূহ গাহৰি আচলতে বেমাৰ যি আফ্ৰিকান সোয়াইন ফিভাৰ আৰম্ভ হৈছিল তাৰ পাছতে দেখা গৈছে যে তৎপৰতা বৃদ্ধি পাইছে জিলা প্ৰশাসনৰ লগতে পশু বিভাগৰ মোৰ লগত স্থানীয় লোক আছে কি ক'ব সমগ্ৰ ঘটনাটো আচলতে আজি 15-20 দিনমান আগতে আমাৰ নাগিনীজান চাব 9 নম্বৰ লাইনত গাহৰি মৰি আছিলে খুব গাহৰি মৰি থকাতে আমি মানে পশু বিভাগৰ লগত আমি অলপ কথা চথা পাতিলোঁ তেওঁলোকে আহি চালে আহি চোৱাৰ পিছত এটা মৰা গাহৰিৰ পৰা টেষ্ট কৰাৰ পিছত তেওঁলোকে গম পালে যে আফ্ৰিকান সোয়াইন ফিভাৰ বুলি ধৰা পৰিছে আৰু আজি তেওঁলোকৰ তাৎক্ষণিক
মানে ক্ষিপ্ৰতাৰে তেওঁলোকে আজি আচলতে আহি নাগিনানত যিখিনি গাহৰি আছে গোটেইখিনি মাৰি পেলোৱাৰ ব্যৱস্থা কৰিছে আৰু আমি স্থানীয় ৰাইজ হিচাপে এটা কথা দাবী জনাইছোঁ যে গাহৰি মৰাটো আমি ভালেই পাইছোঁ য'ত বেমাৰটো সংক্ৰমণ হ'ব নালাগে কিন্তু কথা হ'ল যে তেওঁলোকৰ যিখিনি প্ৰাপ্য আছে যিখিনি ধৰক স্থানীয় মানুহে যি গাহৰি পুহি পিনে তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়ুৱাইছিলে বা তেওঁলোকৰ ফেমিলি সেইটোৰ মতে পোহপাল দি আছিলে কিন্তু কথা হ'ল কি যদি তেওঁলোকে এই গাহৰি মৰাৰ পিছত তেওঁলোকৰ যিটো প্ৰাপ্য নাপায় তেতিয়া কিন্তু বৰ দুখৰ কথা হ'ব সেইকাৰণে আমি অসম চৰকাৰক তথা ভাৰত চৰকাৰক আমি আহ্বান জনাওঁ যে তেওঁলোকৰ যিখিনি প্ৰাপ্য সেইখিনি সোনকালে অতি শীঘ্ৰেই আদায় দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ হয় ধন্যবাদ এই আছিল বিতুল কুৰ্মী স্থানীয় যুৱক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ